Hello students, আজি লৈছো 5 মাৰ্চ 2026 ত হবলগিয়া এছএছ ফাইনেল 2026 ৰ এডুকেশনৰ কেটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আজিৰ এই ভিডিঅ'ত আমি যিমানবোৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া এডুকেশনৰ চেপ্টাৰ নম্বৰ 1 সেকেন্ডাৰী এডুকেশন ইন ইণ্ডিয়া এণ্ড আসাম পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষৰ অসমৰ মাধ্যমিক শিক্ষা এই চেপ্টাৰটোৰ 1 আৰু 2 নম্বৰীয়া প্ৰশ্নটো আলোচনা কৰিম very important যিবোৰ প্ৰশ্ন এছএছ ফাইনেলত বাৰে বাৰে আহি থাকে আৰু এই বছৰ হৈ যোৱা বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত আহিছিল তো গোটেইখিনি তোমালোকে সহজতে বুজি লোৱা এই ভিডিঅটো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা সেকেন্ডাৰী এডুকেশন ইন ইণ্ডিয়া এণ্ড আসাম পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা প্ৰথমতে আমি 1 মাৰ্ক কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম যিবোৰ মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত আমি 2 মাৰ্কছ কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম আৰু ইয়াৰ পিছত আমাৰ পাৰ্ট 2 ভিডিঅ আহিব সেই পাৰ্ট 2 ভিডিঅত আমি লং কোৱেশ্চন দীঘলীয়া প্ৰশ্ন 4 আৰু 6 নম্বৰীয়া প্ৰশ্নটোৰ আলোচনা কৰিম তোমালোকক কৈ দিও এক্সামত হয়তো তোমালোকৰ ডাইৰেক্ট সেম টু সেম কোৱেশ্চন নাহিব পাৰে কিন্তু এইগিটা কনসেপ্ট মানে এইগিটা টপিকৰ ওপৰতে কিন্তু এছএছ ফাইনেলত এডুকেশনৰ এই চেপ্টাৰটোৰ পৰা প্ৰশ্নবোৰ অহা দেখা যায় তো তোমালোকে যিমান পাৰা প্ৰশ্নবোৰ ভাল ধৰণে মনত ৰাখিব আৰু বুজি লবলৈ চেষ্টা কৰিবা তো আমি আগবাঢ়ো প্ৰথমে 1 মাৰ্ক কোৱেশ্চন এনসাৰবোৰ কোৱেশ্চন নম্বৰ 1 টো সব ভেৰি ইম্পৰ্টেন্ট ফ্ৰম হুইচ ইয়াৰ 12 years education 12-year school education course has been implemented in Assam কোন চনৰ পৰা 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল অসমত কোন বছৰৰ পৰা মানে কোন চনৰ পৰা 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰা হৈছিল ভেৰি ইম্পৰ্টেন্ট বহুবাৰ আহিছে আৰু এইবাৰো বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত আহিছে ইয়াৰ উত্তৰটো মনত ৰাখিবা 1973 1973 চনৰ পৰা অসমত এই 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো সোৱা ৰাইট দ্য নেম অফ দ্য এজন person who took initiative to formulate national policy on education 1986 জাতীয় শিক্ষা নীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম লিখা এই প্ৰশ্নটো কিন্তু এছএছ ফাইনেলত বহুবাৰ আহি থাকে 1 মাৰ্কৰ কাৰণে ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ গান্ধী মনত ৰাখিবা ৰাজীৱ গান্ধী আছিল সেইজন ব্যক্তি যিজনে জাতীয় শিক্ষা নীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত বহুখিনি পৃষ্ঠপোষকতা কৰিছিল Next আমি 3 number question লাগবাহু 3 number question to soa what was the name of the program adopted for improvement of primary education in India on the basis of national education policy 1986 ভালকে প্ৰশ্নটো বুজি লবা জাতীয় শিক্ষা নীতি 1986 ৰ পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰথম শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল এই কোৱেশ্চনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো তোমালোকে চাব পাৰা অপাৰেশন ব্লেকবোৰ্ড মানে অসমীয়াটো আছে অপাৰেশন ব্লেকবোৰ্ড তোমালোকক কৈ দিও যে অপাৰেশন ব্লেকবোৰ্ডৰ কথা কিন্তু প্ৰতিটো বছৰতে প্ৰশ্ন দেখা যায় এই চেপ্টাৰটোৰ পৰা তো ইয়াতে মনত ৰাখিবা যে 1986 আছিল নেশনেল এডুকেশন পলিচি সেই তাৰ অধীনত তাৰ অনুযায়ী ভাৰতৰ প্ৰাথমিক শিক্ষাৰ উন্নতি যি লোৱাৰ প্ৰাইমাৰী আছে ন প্ৰাইমাৰী শিক্ষাৰ মানে ইমপ্ৰুভমেন্টৰ কাৰণে এটা আঁচনি লৈছিল সেই আঁচনিটোৰ নামে হৈছে অপাৰেশন ব্লেকবোৰ্ড আৰু তাৰ লগে লগে তোমালোকে চনটো মনত ৰাখি যাবা কিমান 1986 ওকে বুজি পাইছা আৰু কি কোনে লৈছিল এই ইনিচিয়েটিভটো খুদিব পাৰে জাতীয় শিক্ষা নীতি নেশনেল এডুকেশন পলিচি 1986 এ কি কৰা হৈছিল এই অপাৰেশন ব্লেকবোৰ্ডটো মানে গঠন কৰিছিল আঁচনিটো ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 to সোৱা which education commission suggests a 10+2+3 structure of education কোন শিক্ষা আয়োগে শিক্ষাৰ 10+2+3 গাঁথনি পৰামৰ্শ দিছিল এই কোৱেশ্চনটো তোমালোকে চাই কিনে গম পাইছা তোমালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চাইছা তেতিয়া তোমালোকে এই প্ৰশ্নটো কিন্তু বহুতে দেখা পাইছা হয়তো তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিছে কাৰণ মেক্সিমাম ডিস্ট্ৰিক্টত এই প্ৰশ্নটো অহা দেখা গৈছে ইয়াৰ উত্তৰটো হৈছে দা কোঠাৰী কমিশন অসমীয়াত হলে কোঠাৰী আয়োগে ওকে মনত ৰাখিবা এই যে কোঠাৰী আয়োগ আছিল নাইবা কোঠাৰী কমিশন আছিল কমিশনে কি কৰা হৈছিল 10+2+3 এই যে ষ্ট্ৰাকচাৰটো আছে এডুকেশনৰ কি কৰিছিল এডপ্ট কৰিছিল ওকে দিছিল নেক্সট কোৱেশ্চন নম্বৰ 5 to সোৱা ৰাইট দ্য নেম অফ দ্য ফাৰ্ষ্ট সেকেন্ডাৰী স্কুল অফ আসাম ভেৰি ইম্পৰ্টেন্ট অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি সেইখন হৈছে গুৱাহাটী সেমিনাৰী অলৰেডি তোমালোকে চেপ্টাৰটো পাইছা আৰু ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 to soa secondary education system of Assam was controlled by Calcutta University since dash to 1984
সৰি 1948 ডেছ চনৰ পৰা 1948 চনলৈ 1948 চনলৈ অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয় গ্ৰহণ কৰিছিল তোমালোকক কৈ দিও যে আমাৰ অসমৰ যি মাধ্যমিক শিক্ষাৰ প্ৰশাসন আছিল তাৰ দায়িত্ব প্ৰথমতে কলিকতা বিশ্ববিদ্যালয়ৰ হাতত আছিল কলকাতা ইউনিভাৰ্চিটিৰ হাতত আছিল কিমান চনৰ পৰা জানা হেতু হৈছে 1926 যেটো আমাৰ প্ৰশ্নত খুদিছে 1926 চনৰ পৰা কেতিয়ালৈ 1948 তোমালোকে এইটো মনত ৰাখিবা হয়তো এই বছৰ তোমালোকক দি দিব পাৰে যে 1926 ৰ পৰা কলিকতা ইউনিভাৰ্চিটিৰ হাতত কি আছিল গোটে প্ৰশাসনিক কন্ট্ৰলখিনি আছিল কিমান চনলৈ তেতিয়া তোমালোকে 1948 টো লিখিব লাগিব ওকে বুজি পাইছা নাইবা এনেকৈ খুদিব পাৰে যে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কাৰ হাতত আছিল মানে কোনখন বিশ্ববিদ্যালয়ৰ হাতত আছিল হয় এই খুদি দিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব কলকাতা ইউনিভাৰ্চিটি কলিকতা বিশ্ববিদ্যালয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 টো সব ভেৰি ইম্পৰ্টেন্ট এই ব্যক্তিজনৰ নাম কিন্তু তোমালোকে প্ৰত্যেক বছৰে লিখিব লাগিব তোমালোকৰ এনসাৰ শীটত দ্য চেয়াৰম্যান অফ সেকেন্ডাৰী এডুকেশ্যন কমিশন খুদিছে আমাক দ্য চেয়াৰম্যান অফ সেকেন্ডাৰী এডুকেশ্যন কমিশন অফ 1952 to 53 was ডেছ 1952 পৰা 53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ডেছ তেওঁৰ নাম হৈছে ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰ ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰ নামটো মনত ৰাখিবা আৰু তেওঁৰ নামৰ পৰাই এই মুডালিয়াৰ আয়োগটো নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 8 টো সো অন দা বেসিস অফ দা ৰেকমেন্ডেশন অফ ডেছ কমিশন গভৰ্নমেন্ট অফ আসাম কনস্টিটিউট আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ইন 1984 এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট অসমীয়াত হৈছে ডেছ আয়োগৰ পৰামৰ্শৰ আধাৰতে 1948 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কেতিয়া আৰু কাৰ পৰামৰ্শ অনুযায়ী ইয়াৰ এনসাৰটো হৈছে কোঠাৰী কমিশন বা কোঠাৰী আয়োগ অসমীয়াত লিখি নিদিলো অলৰেডি আগৰ প্ৰশ্ন এটা লিখা আছিল কোঠাৰী আয়োগ তোমালোকে জানাই স্পেলিংটো তো কোঠাৰী আয়োগৰ পৰামৰ্শত অসমত 1984 চনটো মনত ৰাখিবা চনটো খুদি দিব পাৰে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰিছিল ওকে নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 9 টো সো ইটো ভেৰি ইম্পৰ্টেন্ট গুৱাহাটী ইউনিভাৰ্চিটি ওয়াজ এস্টাব্লিশড ইন ডেছ গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন হৈছিল চনটো মনত ৰাখিবা 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল একেবাৰে সহজ আমাৰ ভাৰত স্বাধীন কেতিয়া হৈছিল 1947 তাৰ নেক্সট বছৰতে গুৱাহাটী ইউনিভাৰ্চিটিটো এস্টাব্লিশ হৈছিল ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 10 টো সো আসাম Secondary Education Board was established on the basis of the recommendation of the DES. অসম মাধ্যমিক শিক্ষা বোৰ্ড ডেছৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে মুডালিয়াৰ কমিশন ওকে তো এই 10টা আছিল ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত বাৰে আহি থকা 1 মাৰ্কৰ তোমালোকৰ শৰ্ট কোৱেশ্চন নাইবা ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই আৰু এই বছৰ বিভিন্ন ডিস্ট্ৰিক্টৰো প্ৰি ফাইনেল এক্সামত কিন্তু এইকেইটা প্ৰশ্ন দেখা গৈছে এতিয়া আমি নেক্সট 2 নম্বৰীয়া প্ৰশ্নটোৰ আলোচনা কৰিম তোমালোকক কৈ দিও এই 2 নম্বৰীয়া প্ৰশ্নবোৰ কিন্তু ভেৰি ইম্পৰ্টেন্ট আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তো ফাৰ্স্ট কোৱেশ্চন টো চোৱা মেনশন টু ইম্পৰ্টেন্ট ইম্প্যাক্ট এনেকৈ প্ৰশ্নবোৰ থাকিব মেনশন টু ইম্পৰ্টেন্ট ইম্প্যাক্ট অফ কোঠাৰী কমিশন অন দা কিহৰ ওপৰত অন দা সেকেন্ডাৰী এডুকেশ্যন অফ আসাম অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগে পৰামৰ্শ দুটা উল্লেখযোগ্য প্ৰভাৱ লিখা কি পৰামৰ্শ দিছিল দুটা লিখিব দিছে তো ইয়াৰ উত্তৰটো চোৱা তোমালোকে ইংলিশ এণ্ড আছামিজ দুইটাতে আছে টু ইম্পৰ্টেন্ট ইম্প্যাক্ট অফ দা কোঠাৰী কমিশন অন সেকেন্ডাৰী এডুকেশ্যন অফ আসাম ওয়েৰ নম্বৰ 1 টো আছিল ইন্ট্ৰোডাকশন অফ দা 10+2+3 সিস্টেম অফ এডুকেশ্যন অসমীয়াত ক'বলৈ গ'লে 10+2+3 শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ওকে তো প্ৰথম যি আমাক সুধিছিল কি যে কোঠাৰী আয়োগৰ ইম্পৰ্টেন্ট ইম্প্যাক্ট কি আছিল দুটা ইম্পৰ্টেন্ট ইম্প্যাক্ট দিব দিছে কিহৰ ওপৰত সেকেন্ডাৰী এডুকেশ্যন অফ আসাম তো প্ৰথমটো আছিল কি 10+2+3 যি সিস্টেম আছিল শিক্ষাৰ এডুকেশ্যন সিস্টেম সেইটো কি কৰিছিল ইন্ট্ৰোডিউস কৰিছিল তো লিখা আছে the secondary stage was recognized into 10 years of school education and 2 years of higher secondary education তো 10+2+3 আছিল কি 10 years school education 10 বছৰীয়া বিদ্যালয় শিক্ষা আৰু 2 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় তাৰ পিছত মেকিং দা এডুকেশ্যন সিস্টেম অফ দা আসাম কনসিস্টেন্ট উইথ দা নেশনাল প্যাটাৰ্ন আৰু কি কৰা হয় এই সিস্টেমটো আনি এই প্যাটাৰ্নটো আনি কি কৰা হয় যাৰ ফলত কি হৈছিল অসমৰ শিক্ষা ব্যৱস্থা ৰাষ্ট্ৰীয় প্ৰতিমানৰ সৈতে
সংগতিপূৰ্ণ কৰা হয় মানে যি নেশ্যনেল গোটেই ৰাষ্ট্ৰৰ যি শিক্ষা ব্যৱস্থা আছে তাৰ লগত মিলোৱা হৈছিল ওকে ক্লিয়াৰ তাৰপিছত 2 নম্বৰটো আছিল কি ইন্ট্ৰডাকশ্যন অফ ভোকেশ্যনেল এডুকেশ্যন এণ্ড ডাইভাৰ্চিফিকেশ্যন অফ কাৰিকুলাম আৰু 2 নম্বৰটো আছিল কি বৃত্তিমূলক শিক্ষা আৰু পাঠ্যক্ৰমৰ বৈচিত্ৰীকৰণ কৰা হৈছিল টু মেক সেকেন্ডাৰী এডুকেশ্যন মোৰ প্ৰেক্টিকেল এণ্ড জব অৰিয়েণ্টেড মানে এই যি সেকেন্ডাৰী এডুকেশ্যনবোৰ আছিল যি শিক্ষা ব্যৱস্থাটো আছিল সেই শিক্ষা ব্যৱস্থাৰ এই ব্যৱহাৰিক আৰু কৰ্মমুখী কৰাৰ বাবে যাতে ব্যৱহাৰিক বেছি জ্ঞান অৰ্জন কৰিব যাৰ ফলত তেওঁলোকে স্কুল খতম কৰাৰ পিছত মানে পাছ কৰাৰ পিছত যাতে কৰ্মমুখী জব অৰিয়েণ্টেড হয় নে জব পাব পাৰে তাৰ কাৰণে চিন্তা কৰিছিল ওকে তো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা এই দুটা মনত ৰাখিবা কি আছিল 10 plus 2 plus 3 আৰু introduction of vocational education and diversification of curriculum okay next question আগবাঢ়ো যদি বুজি পাইছা কমেন্ট এটা কৰি জনাবা 2 নম্বৰ কোৱেশ্চনটো হৈছে ৰাইট টু ইম্পৰ্টেন্স অফ vocationalization of secondary education in India অলপ আগত আমি পাইলো যে vocationalization educationটো কৰিছিল এতিয়া আমাক সুধিছে যে দুটা ইম্পৰ্টেন্ট লিখিব দিছে কি কিয় ইম্পৰ্টেন্ট হয় এই ভোকেশনালাইজেশন সেকেন্ডাৰী এডুকেশ্যন ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা ইয়াতে এটা সৰু মিষ্টেক হৈছে এই যে কোৱেশ্চনটো নেক্সট এটা কোৱেশ্চন এটা চাইছা তোমালোকে ৰাইট টু এইমছ অফ সেকেন্ডাৰী এডুকেশ্যন ৰেকমেন্ডেড বাই সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন 1952 টু 53 মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে 1952 পৰা 53 চনৰ মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ এই প্ৰশ্নটো আৰু 1 নম্বৰ প্ৰশ্নটো কিন্তু সেম হয় উত্তৰকেইটা তোমালোকৰ সেম হ'ব মই মানে 1 নম্বৰত এড কৰিব লৈছিল মই 2 নম্বৰত এড কৰি দিলো ওকে তো তোমালোকে প্ৰশ্ন দুটা চাই থাকিবা দুইটাৰে প্ৰশ্ন এনসাৰ কিন্তু সেম হয় ওকে এইটো 1 নম্বৰৰ এটা নতুন ভাৰ্জন মানে নিউ ভাৰ্জন এটা এনসাৰ যেটো দুইটাৰ এনসাৰ কিন্তু একে হয় ওকে যেতিয়া 2 নম্বৰত আমি আলোচনা কৰো আমাৰ কি হৈছে দুটা ইম্পৰ্টেন্স লিখিব দিছে এই ভোকেশনালাইজেশন সেকেন্ডাৰী এডুকেশ্যনৰ ভাৰতবৰ্ষত ওকে তো টু important of vocationalization of secondary education in India number 1 to হৈছে employment oriented education তো প্ৰথমটো কি আছে কৰ্মমুখী শিক্ষা প্ৰদান মানে এনেকুৱা শিক্ষা প্ৰদান কৰিব লাগিব যাৰ ফলত শিক্ষা গ্ৰহণ কৰাৰ পিছত যাতে কি কৰিব পাৰে কৰ্মমুখী মানে জব পাব পাৰে ওকে vocationalization helps secondary education to become job oriented enabling students to acquire practical skill and become self reliant after schooling তো সেম মই যি কথাখিনি কলো হেখিনি কোৱা হৈছে অসমীয়াটো তোমালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বট লৈ পঢ়ি ল'ব পাৰা তাৰ পিছত 2 নম্বৰটো কি আছিল ৰিডিউসিং অফ আনএমপ্লয়মেন্ট প্ৰবলেম যি আনএমপ্লয়মেন্ট প্ৰবলেম আছে মানে যি বেকাৰৰ সমস্যা আছে হয়নে মানে কাম নথকা মানে বহুতে আছে শিক্ষা গ্ৰহণ কৰি কিন্তু একো কাম বা চাকৰি টাকৰি নাপায় তো এই আনএমপ্লয়মেন্ট কি হৈছে প্ৰবলেমটো ৰিডিউস মানে কমাবৰ কাৰণে বাই প্ৰভাইডিং ভোকেশনাল ট্ৰেইনিং বোৰ আছে সেকেন্ডাৰী বোৰ বিভিন্ন ধৰণৰ শিক্ষা ভোকেশনাল লাইক স্কিল বোৰ আছে যেনেকৈ মোবাইল মেকানিক মোবাইল মানে ভাল কৰা বা ধুনীয়া ভালকে ছোৱালীবোৰৰ কাৰণে মেকআপ বোৰ শিকা তো সেইবোৰ কি আছিল ভোকেশনাল ট্ৰেইনিং আছিল যাৰ ফলত কি হ'ব পাৰে তেওঁলোকে গভৰ্ণমেন্ট চাকৰি নাপালেও যাতে তেওঁলোকে যিকোনো এটা জব এটা কৰিব পাৰে ওকে তো ধুনীয়াকৈ পঢ়ি ল'ব পৰা একেবাৰে সহজ হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু চোৱা ৰাইট টু সাজেশনস গিভেন বাই সেকেন্ডাৰী এডুকেশ্যন দুটা সাজেশন লিখিব দিছে কি সাজেশন দিছিল বাই সেকেন্ডাৰী এডুকেশ্যন কমিশ্যনে দিয়া দুটা সাজেশন লিখিব দিছে ফৰ ডেভেলপমেন্ট অফ পাৰ্সনেলিটি অফ দ্য ষ্টুডেন্টস ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে ছাত্ৰ ছাত্ৰীৰ পাৰ্সনেলিটি ডেভেলপমেন্টৰ কাৰণে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা এই প্ৰশ্নটো তোমালোকে চাব পাৰা ইম্পৰ্টেন্ট ডাইৰেক্ট প্ৰশ্নটো নাহি অলপমান তোমালোকৰ প্ৰশ্নটো চেঞ্জ কৰি দিব পাৰে কিন্তু এনসাৰ গিটা সেম হয় জাস্ট কনসেপ্টটো বুজি লোৱা মনত ৰাখা কি হয় কি কৰিছিল তোমালোকে অলপ নিজৰ ক্ৰিয়েটিভিটি লগা অলপ বনায়ও লিখি আহিব পাৰিবা ওকে তো নম্বৰ 1 আছিল কি এমফেসাইসিস অন co-curriculum activities অসমীয়াত ক'বলৈ গ'লে সহ পাঠ্যক্ৰমিক কাৰ্যকলাপৰ গুৰুত্ব আৰোপ যেনে তেওঁলোকক কেৱল শিক্ষা দিলে নহব তেওঁলোকক গেমছ শিকাব লাগিব স্পৰ্টছবোৰ শিকাব লাগিব ডিবেটবোৰ হয়নে ষ্টুডেণ্ট এটা পাৰ্সনেলিটি ডেভেলপমেন্ট কৰিব হলে তেওঁলোকে খেলতো থাকিব পাৰিব ডিবেটো কৰিব লাগিব তাৰপিছত ড্ৰামেটিক এণ্ড কালচাৰেল এক্টিভিটি লাইক তেওঁলোকে ড্ৰামা কৰিব পাৰিব হয়নে বা ডেন্স কৰিব পাৰিব এই সকলোবোৰ আৰু কৰা হৈছিল যাতে ডেভেলপ লিডাৰশিপ ডেভেলপ কৰা হয় ডিসিপ্লিন আনা হয় আৰু সোশ্যাল কোৱালিটি এমং ষ্টুডেন্ট ছাত্ৰ ছাত্ৰীৰ মাজত যাতে সোশ্যাল কোৱালিটিবোৰ ওকে অসমীয়াটো আছে যেনে খেল ধেমালি বিতৰ্ক নাটক সাংস্কৃতিক কাৰ্যসূচী আদি প্ৰয়োজন কৰাৰ পৰামৰ্শ দিয়া হৈছিল যাতে ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব শৃংখলা আৰু সামাজিক গুণ বিকাশ কৰিব পাৰে বুজি পাইছা তাৰপিছত 2 নম্বৰটো আছিল কি প্ৰভিজন অফ গাইডেন্স এণ্ড কাউন্সেলিং সাৰ্ভিস তো এই
provision of guidance and counseling service মানে কি অসমীয়াত ক'বলৈ গ'লে নিৰ্দেশনা আৰু পৰামৰ্শ সেৱা প্ৰদান ষ্টুডেণ্ট সকলক কেৱল শিক্ষা দিলেই নহ'ব তেওঁলোকক পৰামৰ্শও দিব লাগিব যে কোনটো বস্তু কৰিলে ভাল হয় কি বস্তু কৰিলে বেছি তেওঁলোকৰ সাকসেস হ'ব কোনফালে গ'লে কি লাইন ল'লে তেওঁলোকে ভালকে জব পাব পাৰিব তো সেই গোটেইবোৰ কাউন্সেলিং কৰাও এটা ইম্পৰ্টেন্ট আছে তো এইবোৰ কি কৰা হৈছিল এই যে আমাৰ সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন আছিল এই কমিশ্যনে পাৰ্সনেলিটি ডেভেলপমেন্ট কৰিবৰ কাৰণে ষ্টুডেণ্টৰ সাজেষ্ট কৰিছে ওকে তো তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট ইংলিছৰ এই 1 2 2 টো ইংলিছত এইখিনিত গৈ খতম হৈছে ওকে স্ক্ৰীনশ্বট লৈ ধুনীয়াকৈ লিখিব পাৰিবা নাইবা পিডিএফ টো ডাউনলোড কৰিব পাৰিবা কেনেকৈ কৰিবা ভিডিওটো চাই থাকা মই কৈ দিম তাৰপিছত অসমীয়াৰ কাৰণে গোটেইখিনি আছে অসমীয়াৰ কাৰণে তোমালোকে চাই ল'ব পাৰিবা ওকে জাস্ট কনসেপ্টটো বুজি যোৱা নেক্সট কোৱেশ্চন নম্বৰ 4 টো চোৱা ৰাইট টু এম অফ সেকেন্ডাৰী এডুকেশ্যন ৰেকমেন্ডেড বাই মুডালিয়াৰ কমিশ্যন আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন সেইটো হৈছে দুটা এম লিখিব দিছে কিহৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ কি পৰামৰ্শ আগবঢ়াইছিল মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষা লক্ষ্যৰ ক্ষেত্ৰত তাৰ কথা লিখিব দিছে নাইবা প্ৰশ্নটো এনেকৈ আহিব পাৰে ৰাইট টু এম অফ সেকেন্ডাৰী এডুকেশ্যন ৰিকমেন্ডেড বাই সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন এই যে সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন আছে 1952 টু 53 ইয়াক মুডালিয়াৰ আয়োগ বুলি কোৱা হয় ওকে তো চোৱা ইয়াতে জাস্ট মুডালিয়াৰ আয়োগ মেনশ্যন কৰি দিছে আৰু ইয়াতে গোটেই কি কৰিছে আমাৰ প্ৰগ্ৰামটোৰ নাম মেনশ্যন কৰিছে জাস্ট এইটোৱে ডিফাৰেন্স প্ৰশ্নবোৰ এনেকৈ আহিব পাৰে জাস্ট তোমালোকে মুডালিয়াৰ আয়োগ বুলি চাই যাবা মই যদি দি দিওঁ মুডালিয়াৰ আয়োগ তো তোমালোকে এই প্ৰশ্নটো চাই ভাবিবা মুডালিয়াৰ আয়োগটো নহয় নেকি হয় এইটো মুডালিয়াৰ আয়োগৰ সেম প্ৰশ্নই হয় ওকে তো এনসাৰো দুইটাৰ সেম হ'ব তো ধুনীয়াকৈ তোমালোকে চাব পাৰা তো কি আছিল এনসাৰটো চোৱা দ্য সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন মুডালিয়াৰ কমিশ্যন সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন মানে মুডালিয়াৰ কমিশ্যন দুইটা নাম একে ৰেকমেন্ডেড দ্য ফলোইং এইমছ অফ সেকেন্ডাৰী এডুকেশ্যন কি আছিল নাম্বাৰ 1 আছিল এইটো নাম্বাৰ 1 দিয়া নহল নাম্বাৰ 1 আছিল ডেভেলপমেন্ট অফ ডেমোক্ৰেটিক সিটিজেনশিপ সেকেন্ডাৰী এডুকেশ্যন শুড হেল্প ষ্টুডেন্ট ডেভেলপ ডেমোক্ৰেটিক ভেলিউজ সোশ্যাল ৰেসপন্সিবিলিটিজ এণ্ড গুড সিটিজেনশিপ তো অসমীয়াত ক'বলৈ গ'লে যি মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে তলত দিয়া দুটা পৰামৰ্শ আগবঢ়াইছিল প্ৰথম পৰামৰ্শ হৈছে গণতান্ত্ৰিক নাগৰিকত্ব বিকাশ ভাল গণতান্ত্ৰিক ভাৱ ভাল নাগৰিক বিকাশ কৰিবৰ কাৰণে যেনে মাধ্যমিক শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সমাজৰ গণতান্ত্ৰিক মূল্যবোধ সামাজিক দায়িত্ব আৰু ভাল নাগৰিকত্ব বিকাশ কৰাটো লক্ষ্য আছিল যাতে ভাল নাগৰিক ব্যক্তি এজন হ'ব পাৰে তাৰপিছত 2 নম্বৰটো কি আছিল ইংলিছত চাই লওঁ প্ৰথমত আমি 2 নম্বৰটো আছিল এইটো 2 নম্বৰটো আছে ভোকেশনাল এফিচিয়েন্সি এণ্ড প্ৰিপাৰেচন for life তো ইয়াত কোৱা হৈছে it aimed at making student capable for earning a livelihood by developing vocational efficiency and preparing them for practical life অসমীয়াত ক'বলৈ গ'লে বৃত্তিমূলক দক্ষতা আৰু জীৱনৰ প্ৰস্তুতি যাতে বৃত্তিমূলক যি দক্ষতা আছে সেইবোৰ প্ৰদান কৰা যাতে জীৱনত তেওঁলোকে যিকোনো কৰি খাব পাৰে ওকে তো ছাত্ৰ ছাত্ৰীসকলক জীৱিকা যেহেতু জব লাগিব ন জীৱিকাৰ বাবে উপযোগী কৰি তুলিবলৈ বৃত্তিমূলক দক্ষতা বিকাশ আৰু ব্যৱহাৰিক জীৱনৰ বাবে প্ৰস্তুত কৰাটো লক্ষ্য আছিল তো এই দুটাই আছিল এইম আছিল সেকেন্ডাৰী এডুকেশ্যনৰ কোনে ৰেকমেন্ড কৰিছিল মুডালিয়াৰ কমিশ্যন নাইবা সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন অফ 1952 টু 53 বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু Next, our question number 5 to sort. Describe to important problem of secondary education in Assam. অসমৰ মাধ্যমিক শিক্ষাৰ দুটা সমস্যা বৰ্ণনা কৰা। এই প্ৰশ্নটোৰ কথা মই কৈ দিওঁ এই প্ৰশ্নটো কিন্তু এই বছৰ মানে যোৱা বছৰ 2025 ত কিন্তু 6 নম্বৰৰ কাৰণে আহি গৈছিল এই প্ৰশ্নটো বুজি পাইছা 6 নম্বৰৰ কাৰণে আহি গৈছিল কিন্তু এই প্ৰশ্নটো সেম প্ৰশ্ন কিন্তু বহু বছৰ 2 নম্বৰৰ কাৰণেও আহিছে তো এই বছৰৰ কাৰণে কিন্তু তোমালোকে 2 নম্বৰৰ কাৰণে চাই যোৱা যেহেতু 6 নম্বৰৰ কাৰণে যোৱা বছৰ 2025 ত আহি গৈছে কিন্তু এই বছৰ হয়তো 2 নম্বৰৰ কাৰণে এই প্ৰশ্নটো আহিব পাৰে তো ডিসক্ৰাইব টু two important problem কি দুটা প্ৰধান সমস্যা বৰ্ণনা কৰিব দিছে কোৰ অসম মাধ্যমিক শিক্ষাৰ secondary education in Assam তো কি হ'ব number 1 এটো number 1 হ'ব lack of trained teachers হয়নে প্ৰথম হৈছে প্ৰশিক্ষিত শিক্ষকৰ অভাৱ many secondary school in Assam suffer from the shortage of properly trained and qualified teacher বহু কি আছে অসমৰ বহু মাধ্যমিক বিদ্যালয়ত কি দেখা যায় যে প্ৰশাসনিক আৰু যোগ্য শিক্ষকৰ অভাৱ দেখা যায় যাৰ ফলত শিক্ষাৰ মান ক্ষতিগ্ৰস্ত হয় হয়নে আমাৰ যি গভৰ্ণমেন্ট স্কুলবোৰ আছে তাতে এনেকুৱা হৈছে কি নিউ টিচাৰ এপইন্ট নহয় যাৰ মানে কি বহুতখিনি কোৱালিফিকেশন নাথাকে বহুত লো কোৱালিফিকেশন লৈ কিনে কি কৰি থাকে পঢ়াই থাকে সেইবোৰ আগৰ কথা আছিল তো সেইবোৰ বস্তুতে কি কৰা হৈছিল যাতে মানে সমস্যা হয় আমাৰ অসমৰ ওকে নেক্সট 2 নম্বৰটো কি আছিল 2 নম্বৰটো আছিল inadequate infrastructure and facilities
তাৰপিছত অপৰ্যাপ্ত ভৌতিক সুবিধা আৰু অন্তৰ্গাঁথনি বহুত কি দেখা যায় ইনসাফিচিয়েণ্ট ক্লাছৰুম নাথাকে হয় না পৰ্যাপ্ত শ্ৰেণী কক্ষ নাথাকে তাৰপিছত লেবৰেটৰিজ নাথাকে বিভিন্ন স্কুলৰ গভৰ্ণমেণ্ট স্কুলৰ সায়েন্সৰ লেবৰেটৰি প্ৰেক্ষাগৃহ প্ৰয়োগশালাও নাথাকে তাৰপিছত লাইব্ৰেৰী নাথাকে হয় না পুথিভঁৰাল নাথাকে এণ্ড টিচিং এইডছ হয় না শিক্ষকৰ শিক্ষণ সামগ্ৰী যেনে চকে হওক ভাল ব্লেকবোৰ্ডে হওক বা ভাল হাই ফেচিলিটিৰ শিক্ষা কিবা ইনষ্ট্ৰুমেণ্টে হওক সেইবোৰ নাই কিন্তু বৰ্তমান সময়ত বহুখিনি হৈ আছে এইটো বহুত আগৰ কথা কোৱা হৈছে তো কিতাপৰ মতে আমি কৈ আছোঁ অ'কে অবষ্ট্ৰাগল to effective teaching and learning at the secondary level তো এইকেইটাই হৈছে তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা জাষ্ট মনত ৰাখিবা কনচেপ্টটো আহিলে ধুনীয়াকৈ লিখি দিব পাৰিবা অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা হোৱাট ইজ অপাৰেশ্যন ব্লেকবোৰ্ড এই প্ৰশ্নটো কিন্তু বহুবাৰ এইচএছ ফাইনেলত ৰিপিট হৈছে লং কুৱেশ্যনতে হওক 6 মাৰ্ক কুৱেশ্যনতে হওক 2 মাৰ্কছ কুৱেশ্যনতে হওক 4 মাৰ্ক কুৱেশ্যনতে হওক কিন্তু এই প্ৰশ্নটো বহুবাৰ ৰিপিট হৈছে ইয়াৰ পিছত যেতিয়া আমাৰ লং কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো আহিব তাতো তোমালোকে এই অপাৰেশ্যন ব্লেকবোৰ্ডৰ ওপৰত প্ৰশ্ন চাব পাৰিবা তো অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি একেবাৰে সহজতে জানি লোৱা ইংলিছ মিডিয়ামৰ কাৰণে প্ৰথমত কৈ দি আছোঁ অপাৰেশ্যন ব্লেকবোৰ্ড ইজ এ program launched to improve the quality of school education by providing basic minimum facilities such as classroom, teaching, learning materials and teachers especially at the elementary and secondary level. তো অপাৰেশ্যন ব্লেকবোৰ্ড বুলি বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰিবলৈ আৰম্ভ কৰা এক কাৰ্যসূচী বুজায় যি কাৰ্যসূচীৰ দ্বাৰা কি কৰা হৈছিল যাৰ জৰিয়তে বিদ্যালয়সমূহত আৱশ্যকীয় ন্যূনতম সুবিধা যেনে শ্ৰেণী কক্ষ হওক শিক্ষণ সামগ্ৰী হওক চক হওক ব্লেকবোৰ্ড হওক হয়নে ডেস্ক বেঞ্চ হওক তো শিক্ষক প্ৰদান কৰা আৰু শিক্ষকো প্ৰদান কৰা এইবোৰ কাম কৰা হৈছিল এই অপাৰেশ্যন ব্লেকবোৰ্ডৰ জৰিয়তে আৰু এই অপাৰেশ্যন ব্লেকবোৰ্ড তাৰ কাৰণে গঠন কৰা হৈছিল যাতে আমাৰ যি এডুকেশ্যন চিষ্টেমটো আছে বা শিক্ষা ব্যৱস্থাটো আছে বা আমাৰ যি স্কুলসমূহ আছে সেই স্কুলসমূহ ডেভেলপ কৰা আৰু তাত সা সুবিধা প্ৰদান কৰা ওকে তো 6 নম্বৰ কুৱেশ্যন কমপ্লিট হ'ল নেক্সট আমি আগবাঢ়ো 7 number question so mention the aim of education is as suggested by new national policy on education 1986 নতুন জাতীয় শিক্ষা নীতি 1986 ৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা তো অলৰেডি এই প্ৰশ্নটো আৰু এটা আছিল প্ৰথম প্ৰশ্নটো পাইছো কিন্তু এটো অকমান বেলেগ টাইপৰ কি আছিল সো নম্বৰ 1 টো কি আমাক সুধিছে আমাক কৈছে যে যি নতুন জাতীয় শিক্ষা নীতি আছে এই শিক্ষা নীতিৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা কি লক্ষ্য আছে সেই লক্ষ্যসমূহ আমাক উল্লেখ কৰা কি লক্ষ্য আছিল লক্ষ্যসমূহে লিখিব দিছে নম্বৰ 1 অল ৰাউণ্ড ডেভেলপমেন্ট অফ দা ইন্ডিভিজুৱেলছ ওকে অসমীয়াত যদি আমি ক'বলৈ যাওঁ ব্যক্তিগত ব্যক্তিত্বৰ সাৰ্বাঙ্গীন বিকাশ তাৰ পিছত 2 নম্বৰটো কি আছিল প্ৰমোশন অফ নেশনেল ইন্টিগ্ৰেশন এণ্ড ভ্যালুজ তাৰ পিছত অসমীয়াত ক'বলৈ গ'লে ৰাষ্ট্ৰীয় সংহতি আৰু মূল্যবোধৰ বিকাশ তাৰ পিছত 3 নম্বৰটো আছিল ডেভেলপমেন্ট অফ সাইন্টিফিক টেম্পাৰ অসমীয়াত ক'বলৈ গ'লে বৈজ্ঞানিক মনোভাৱৰ বিকাশ কৰা তাৰ পিছত 4 নম্বৰটো আছিল কি আমাৰ 4 নম্বৰটো হৈছে ইকুৱেলাইজেশ্যন অফ এডুকেশ্যন অপৰচুনিটিজ সকলোৰ মাজতে সমান কৰা ইকুৱেলিটি কৰা হয় না ইকুৱেলিটি আনা শিক্ষাৰ সুযোগৰ সমতা তাৰ পিছত নেক্সট আমাৰ কি আছিল এইখিনি চাইতে আছিল তো ধুনীয়াকৈ বুজাই দি আছো এক নম্বৰটো আছিল অল ৰাউণ্ড ডেভেলপমেন্ট অফ দা ইন্ডিভিজুৱেলছ এডুকেশ্যন শুড প্ৰমোট দা ফিজিকেল ইণ্টেলেকচুৱেল মৰেল এণ্ড ইমোশ্যনেল ডেভেলপমেন্ট অফ ষ্টুডেণ্ট সকলৰ সকলো ফালে ফিজিকেলৰ ফালে হওক তেওঁলোকৰ পঢ়া শুনাৰ ফালে হওক বা ভকেশ্যনেল স্কিলে হওক সকলো বস্তু ডেভেলপমেন্ট কৰাৰ চেষ্টা কৰিছিল কেৱল পঢ়ালে নহব পঢ়াৰ সলনি বাকি শিক্ষাবোৰো দিবলৈ চেষ্টা কৰিছিল তাৰপিছত 2 নম্বৰটো আছিল প্ৰমোট অফ নেশনেল ইন্টিগ্ৰেশন এণ্ড ভ্যালু এডুকেশ্যন শুড ষ্ট্ৰেন্থ নেশনেল ইউনিটি সোশিয়েল হাৰমনি এই সেকুলাৰিজম এণ্ড ডেমক্ৰেটিক ভ্যালুজ তো এই আমাৰ ভাৰতৰ যি সেকুলাৰিজম আছে বা সোশিয়েল হাৰমনি আছে বা ডেমক্ৰেটিক সেই ভ্যালুবোৰ দিবলৈ চেষ্টা কৰিছিল ওকে সো তো সেম তেনেকৈ 3 নম্বৰটো আছিল আমাৰ কি ইট emphasize cultivating scientific outlook rational thinking and the spirit of inquiry among students the 4 নম্বৰটো আছিল equalization of education opportunities education should be provide equal opportunity to all especially women SC ST and disadvantaged group তো সকলো যিমানবোৰ ST হওক কোনবা ঠাইত women হওক মহিলাকে হওক বা disadvantaged group হে সকলোকে সমানে শিক্ষা দিয়া আছিল মেইন লক্ষ্য ওকে তো অসমীয়াত আকৌ এবাৰ কৈ দি আছো যে ব্যক্তিগত সাৰ্বজনীন বিকাশত অলৰেডি ক'লে যে ছাত্ৰ ছাত্ৰীসকল শাৰীৰিক মানসিক নৈতিক আৰু আৱেগিক বিকাশৰ সাধন
কৰা 2 নম্বৰত আছিল ৰাষ্ট্ৰীয় সংহতি আৰু মূল্যবোধৰ বিকাশ যেনে ৰাষ্ট্ৰীয় ঐক্য সামাজিক সম্প্ৰীতি তাৰপিছত ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধ বিকাশ কৰা যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰে হয় নে ভাৰতৰ যি আমাৰ সংবিধান আছে সংবিধানৰ মতে চলিব পাৰে ভাল ব্যক্তি হ'ব পাৰে তাৰ পিছত নেক্সট আছিল কি বৈজ্ঞানিক মনোভাৱৰ বিকাশ যেনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী যুক্তিবোধ আৰু অনুসন্ধিক্ষা বিকাশ কৰা তাৰপিছত 4 নম্বৰটো আছিল শিক্ষাৰ সুযোগ সমতা মহিলাই হওক অনুসূচিত জাতি জনজাতি হওক আৰু পিছপৰা শ্ৰেণী হওক সকলোকে সমানে শিক্ষা প্ৰদান কৰা ওকে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু কুৱেশ্যন হয় এইটো 7 নম্বৰটো তোমালোকে কিন্তু এবাৰ চাই যাবা ওকে জাষ্ট মনত ৰাখি যোৱা কনচেপ্টবোৰ ধুনীয়াকৈ লিখি আহিব পাৰিবা আমাৰ চেনেলত আমি অনলি কনচেপ্টবোৰ বুজাবলৈ চেষ্টা কৰোঁ ইয়াৰ পিছত যিবোৰ আমাৰ লং কুৱেশ্যন আহিব সেইবোৰ আমি কনচেপ্টবোৰ বুজাবলৈ চেষ্টা কৰিম আৰু PDF সমূহ তোমালোকক দি দিম যাতে তোমালোকে পুনৰ পঢ়ি কেনে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা PDFটো ক'ত পাবা ডেছক্ৰিপশ্যনত আমাৰ WhatsApp চেনেলৰ লিংক আছে সেই WhatsApp চেনেলটো জইন কৰিবা তোমালোকে নাইবা তোমালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতো আমাৰ PDFৰ লিংকটো পাই যাবা তো তাৰপে তোমালোকে PDFটো ডাউনলোড কৰি ল'বা তাৰপিছত কুৱেশ্যন নম্বৰ 8টো কিন্তু তাৰ আগতে কৈ দিওঁ PDF ডাউনলোড কৰাৰ আগতে তোমালোকে কনচেপ্টবোৰ কিন্তু এবাৰ ভালকৈ বুজি লোৱা তো কুৱেশ্যন নম্বৰ 8টো চোৱা ৰাইট টু অবজেক্টিভছ অফ নবোদয়া বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা এই নবোদয় বিদ্যালয়ৰ ওপৰত কিন্তু প্ৰশ্ন এই বছৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত অহা দেখা গৈছে আৰু HS ফাইনেলতো আহিছিল তো ইম্পৰ্টেণ্ট হয় তো টু মেইন অবজেক্টিভছ অফ দ্য নবোদয়া যি বিদ্যালয় আছিল তাৰ মেইন অবজেক্টিভ কি আছিল নম্বৰ 1 আছে টু প্ৰভাইড ফ্ৰী এণ্ড কোৱালিটি এডুকেশ্যন টু টেলেণ্টেড ৰুৰেল ষ্টুডেণ্টছ মানে গ্ৰাম্য অঞ্চলৰ যিবোৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰা তাৰপিছত 2 নম্বৰটো আছিল কি টু প্ৰমোট নেশ্যনেল ইণ্টিগ্ৰেশ্যন ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি কৰা তো যেনেকৈ নবোদয় বিদ্যালয় এইম টু আইডেণ্টিফাই টেলেণ্টেড ষ্টুডেণ্ট ফ্ৰম দ্য ৰুৰেল এৰিয়াছ এণ্ড প্ৰভাইড দেম উইথ গুড কোৱালিটি এডুকেশ্যন ফ্ৰী অফ কষ্ট গ্ৰাম্য অঞ্চলৰ যিবোৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকক চিনাক্ত কৰে নবোদয় বিদ্যালয় আৰু চিনাক্ত কৰি তেওঁলোকক উন্নত মানৰ শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হয় ওকে তাৰপিছত নেক্সট আৰু কি আছিল টু প্ৰমোট নেশ্যনেল ইণ্টিগ্ৰেশ্যন দিছ স্কুল এনকাৰেজ নেশ্যনেল ইউনিটি বাই ব্ৰিংগিং টুগেডাৰ ষ্টুডেণ্টছ ফ্ৰম ডিফাৰেণ্ট ৰিলিজিয়নছ লেংগুৱেজ এণ্ড কালচাৰ অফ দ্য ইণ্ডিয়া আৰু এই যি নবোদয় বিদ্যালয় আছিল তাৰ কি আছিল প্ৰমোট নেশ্যনেল ইণ্টিগ্ৰেশ্যন সকলোকে একত্ৰিত কৰা মানে এই স্কুলবোৰত বিভিন্ন কি ভাষা হ'ব পাৰে বিভিন্ন অঞ্চলৰ হ'ব পাৰে বিভিন্ন সাংস্কৃতিক বা বিভিন্ন ধৰ্মৰ ছাত্ৰ ছাত্ৰী একেলগে শিক্ষা দি ৰাষ্ট্ৰীয় ঐক্য বৃদ্ধি কৰা ওকে তো বুজি পাইছা অতিকৈ ইম্পৰ্টেণ্ট এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে তাৰপিছত নেক্সট আমাৰ আছে 9 নম্বৰ কুৱেশ্যন এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট HSত বহুতবাৰ আহিছিল এইবাৰ কাৰণে কিন্তু তোমালোকে চাই যাবা হোৱাট ইজ ECCE কি ইয়াৰ ECCৰ ফুল ফৰ্মটো চাবা 1 মাৰ্কৰ কাৰণে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ECC ষ্টেণ্ড ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন মনত ৰাখিবা এই প্ৰশ্নটো কিন্তু তোমালোকে ফুল ফৰ্মটো চাই যাবা তো ইটছ ৰেফাৰ্ছ টু দ্য এডুকেশ্যন এণ্ড কেয়াৰ প্ৰভাইডিং টু চিলড্ৰেন ফ্ৰম বাৰ্থ টু 6 years focusing on their physical mental emotional and social development তো ECCE কি হয় অসমীয়াত যদি ক'বলৈ যা প্ৰাৰম্ভিক শিশু যত্ন আৰু শিক্ষা বুজায় ই জন্মৰ পৰা মানে যেতিয়া জন্ম হয় জন্মৰ পৰা 6 বছৰ বয়সলৈ শিশুসকলক দিয়া যত্ন আৰু শিক্ষাক বুজায় যাৰ উদ্দেশ্য হৈছে শাৰীৰিক মানসিক আৰু আৱেগিক আৰু সামাজিক বিকাশ কৰা ওকে তো একেবাৰে সহজ তাৰপিছত নেক্সট আমাৰ লাষ্ট 10 নম্বৰ কুৱেশ্যনটো আছে 10 নম্বৰ কুৱেশ্যন এনসাৰ দিয়া না অলৰেডি আমি বুজাই দিলো হোৱাট ডু ইউ মিন বাই ভোকেশনেলাইজেশ্যন অন দ্য সেকেন্ডাৰী এডুকেশ্যন 2 নম্বৰ প্ৰশ্নটো আমি দিছিলো এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট এই বছৰৰ কাৰণে তোমালোকে চাই যাবা তো আজিলৈ ইমানখিনি আছিল নেক্সট ভিডিঅ' কিন্তু আমাৰ লং কুৱেশ্যন আহিব তো নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি নতুনকৈ চেনেলটো ভিজিট কৰিছা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা আৰু নেক্সট ভিডিঅ' লিংক আমাৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে থাকিব মই যেতিয়া আপলোড দিম তাৰ লিংকটো দি দিম তো তোমালোকে হয়তো লিংকটো এতিয়াও পাবা তো ডেছক্ৰিপশ্যনৰ লিংক আছে তোমালোকে যোৱা লং কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো চাই ল'বা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই